পৰম্পৰাগত ৰক্ষা কৰিবলৈ আহি মই আজি জোঁৱাই গৰু বিহু দিনাখনেই শহুৰৰ ঘৰলৈ আহিলোঁ। কি হয় চাওঁচোন বাৰু, কলিং বজাইছোঁ আৰু ঠিক আছে, চাই থাকক পৰৱৰ্তী কি হয়। এয়া আহি পাই গ'লোঁ আমাৰ শহুৰ দেউতাৰ ঘৰ, ল'ৰা মোমায়েকৰ ঘৰ, আৰু একদম পৰম্পৰা ৰক্ষা কৰি মোৰ কাৰণে একদম ৰেডি কৰি থৈ দিছে মাহ প্ৰসাদ, চেনীয়া কল আছে লগতে। এয়া কিন্তু মোৰ খুব প্ৰিয়, আপোনালোকে প্ৰসাদ খাই কোনে কোনে ভাল পায় জনাব। আৰু তাৰ লগে লগে আৰু এটা বহুত সুন্দৰ বস্তু থৈ দিছে, জোঁৱাই আহিব খাবলৈ। এই আছক, পৰম্পৰাগত ৰক্ষা কৰি আজিৰ দিনটোত পৰুৱা টোপ সকলোৱে খায়। এয়া পৰুৱা টোপ আপোনালোকে খাইছেনে বাৰু? ইয়াৰ বহুত উপকাৰিতা আছে। এই পৰুৱা টোপটো চ'ত মাহৰ শেষত মানে গৰু বিহুৰ দিনাখন খালে বেছি ভাল বুলি কয়। এই পৰুৱা টোপ খালে বহুত ঔষধৰ কাম কৰে, আৰু এটা মানে প্ৰধানিকে এটা বেছি অসুখত আজিৰ দিনটোত খালে মানে কামত দিয়ে, সেই অসুখটোৱে হৈ গ'ল নাকেদি এৱা ভগা। নাকেদি যাৰ যাৰ তেজ যায়, সেই অসুখটোৰ কাৰণে আজিৰ দিনটোত যদি পৰুৱা টোপ খোৱা যায় তেতিয়া যথেষ্ট উপকাৰ হয়। এই পৰুৱা টোপটোৱে আজিৰ দিনটোত বহুত ঔষধৰ কাম কৰে। সেই প্ৰধানিকে নাকৰ এৱা ভগা অসুখটোত বেছি কামত দিয়ে। যিসকলে ব্যৱহাৰ কৰা নাই বা খোৱা নাই তেখেতসকলে আজিৰ দিনটোত নেখোৱাসকলে অহা কালিলৈও অকণমান হ'লেও ব্যৱহাৰ কৰিব পাৰিব। গতিকে আপোনালোকে ব্যৱহাৰ কৰক যিসকলে কৰা নাই। ঠিক আছে, মই এয়া পৰম্পৰাগত ৰক্ষা কৰি পৰুৱা টোপ আৰু মাহ প্ৰসাদ খাওঁ। লগতে কি হ'ব, খোৱাৰ আগতে অকণমান মই চিনাকি দিম আমাৰ খুলখালীৰ ছোৱালীজনী। এইয়া সকলোকে চিনাকি কৰি দিছোঁ। তোমাৰ নামটো কৈ দিয়া। ঋতিশা হাজৰিকা। তুমি সেই হুঁচৰি মাৰিবলৈ গৈছা নাই? গৈছা? হুঁচৰিত নাচিছা নেকি? তুমি ধুনীয়া নাচিব জানানে? ঠিক আছে, যদি জানা ধুনীয়া নাচিব, আমাৰ ৰাইজক অকণমান নাচি দেখাই দিয়া, ধুনীয়াকৈ নাচি দেখাই দিয়া। আহা, বঢ়িয়া নাচা। ধুনীয়া লাগিছে নাচা। ৰাইজ আশীৰ্বাদ কৰিব দে আমাৰ অকণমানি ছোৱালীজনীক, নাচিবলৈ শিকিছে আৰু কেনেকুৱা লাগিলে চাই আপোনালোকে জনাব। ঠিক আছে, মই অকণমান আমাৰ এয়া ল'ৰা মোমায়েকৰ ঘৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিম। এয়া আমাৰ খুলখালী বোৱাৰী। ঠিক আছে, এয়া আকৌ আমাৰ ল'ৰা মোমায়েকৰ ঘৰলৈ আহি মামীয়েকৰ কাষতে বহি ঢেৰ কথা পাতিছে, মনৰ কথা পাতি আছে। কোনে কি দিব আজি ল'ৰাক, সৰু মামীয়েকে কি দিব, মোমায়েক ডাঙৰ মোমায়েকে কি দিব পাতি আছে। ঠিক আছে, এয়া আকৌ আমাৰ শাহু মা। এয়া ঠিক আছে, আপোনাকো দেখাই দিলোঁ। আৰু কি কৰিছে, লগতে টিভি চাই বহি আছে সন্ধিয়া লগাত, মানে ইয়াত টাইম পাছ কৰিছে। আলহী আছিলে অলপ দেৰি আগত, আলহী গ'ল, এতিয়া কোনো নাইকিয়াৰ কাৰণে টিভি চাই চাই বহি আছে। এইয়া শেষত ছোৱালীকো দেখাই দিছোঁ, আৰু মই কিবা কিবি দেখাই যাম, আপোনালোকে চাই যাব। আজি ভিডিঅ'টো অকণমান দীঘলীয়া কৰিছোঁ, মানে দুদিনমান ভিডিঅ' দিয়া নাই, চাই যাব। আৰু মই এতিয়া ইয়াক খোৱা ষ্টাৰ্ট কৰিম আৰু খাম এতিয়া। ঠিক আছে, আপোনালোকে চাই থাকিব।